নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন সন্দৰ্ভত এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত যোৱা 25 জানুৱাৰী 2025 তাৰিখে ডিব্ৰুগড় জিলাৰ সচিবালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সঞ্চালকালয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ শিক্ষা বিষয়াসকলক এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে এতিয়াৰে পৰা যদি ৰাজ্যৰ কোনো শিক্ষক কৰ্মচাৰী একে লেঠাৰিয়ে বহুকেইদিন এবচেণ্ট থাকে তেন্তে তেনে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে। অৰ্থাৎ এতিয়াৰে পৰা যদি কোনো শিক্ষক কৰ্মচাৰী বিদ্যালয়ত একে লেঠাৰিয়ে কেইবাদিনো এবচেণ্ট থাকে তেন্তে তেনে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিব বিভাগীয় কৰ্তৃপক্ষই। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰে শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।